তো হেল্ল' গাইজ, তো আজি আপোনালোকক মই এটা ধুনীয়া এটা আপডেট দিব বিচাৰি আছোঁ। তো আপোনালোকে ভিডিঅ' স্ক্ৰিপ্ট নকৰাকৈ চাই থাকিব। তাৰমানে যেতিয়া মানুহ মোৰ ওচৰত আহে, মানে ফাৰ্ষ্ট মই চেকআপটো কৰি লওঁ। চেকআপ কৰাৰ পিছত চেকআপ হোৱাৰ আগত তেওঁৰ মাথাটো কেনেহেন থাকে, মানে আৰু কিহৰ কাৰণে চুলিটো গৈছে, তো সেইটো দেখাম। আৰু আপোনাৰ যিসকলৰ মানে মাথাত ঔষধটো লগাইছোঁ সেইটো মাথা মই দেখাই দিম। তো কিমানখিনি ফলাফল পাইছোঁ মই ঔষধটো লগাই। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। চাওক, এই ভাইজান আহিছে। আপুনি ক'ৰ পৰা আহিছে ভাইজান? মই আহিছোঁ বেল্লানগৰৰ পৰা। চাওক, তাতে কেমেৰাটো দেখাই দিব। চাওক কিমান ডেণ্ড্ৰফ হৈ আছে মাথা, আৰু এনেহেন ডেণ্ড্ৰফটো থাকিলে চুলিটো যাবই। তো এই ভাইজানৰ মাথাটো চালে, তো এইটো ভাইজানৰ মাথাটো আপোনালোকে চাওক। কিমান ডেণ্ড্ৰফ হৈ আছে আৰু আপোনাৰ কিমান পাতল হৈ আছে চুলি। তো আশা কৰোঁ মেডিচিনটো লগালে আপোনাৰ এইখিনি জেগাটো একদম মেকআপ হৈ যাব, মানে আপোনাৰ মোটা মোটা হৈ যাব। চুলিটো বহুত পাতলা হৈ আছে। আৰু সেইটো ভাইজানৰ মাথাটো আমি চেক কৰি দেখাই দিম আপোনালোকক। আপুনি বহিব। ভাইজানৰ মাথাটো সিমান ডেণ্ড্ৰফ নাই, অলপ কমেই আছে। এতিয়া যিকেইটা আপোনালোকে মাথা চালে, মই চেকআপটো কৰিলোঁ, সকলোৰে মাথাটো কেনেহেন আছে তো আপোনালোকে চাইছে। আৰু এতিয়া চাওক, এতিয়া এইটো ভাইজানৰ মাথাটো চাওক, চুলিকেইটা কিমান মোটা হৈছে আৰু প্লাছ কিমান ঘন হৈ গৈছে, আৰু কিমান ক্লিয়াৰ হৈছে সেইটো চাওক। কিমান মোটা মোটা হৈছে চুলিকেইটা, আৰু স্কিনটো চাওক কিমান ক্লিয়াৰ। তো এই ভাইজানৰ পৰা জানিব বিচাৰিম, ভাইজান আপোনাৰ ঔষধটো লগোৱা কিমান দিন হৈছে আমাৰ ইয়াত? মোৰ হৈছে মোটামুটি 1.5 মাহ। 1.5 মাহত 3বাৰ ঔষধটো লগাইছোঁ। তো 3বাৰতে আপোনালোকে চাই গমেই পাইছে চুলিটো কিমান মোটা হৈছে আৰু কিমান ক্লিয়াৰ হৈছে। তো এতিয়া চাওক কিমান একদম মই কালাৰ কৰি দিছোঁ, এনেহেন দেখা পাই আছোঁ। চুলিৰ কোৱালিটিটো চাওক, কিমান শ্বেপটো মানে আগত অলপ পাতল আছিল আৰু এতিয়া মানে টেক্সাৰটো ভৰি গৈছে, প্লাছ আপোনাৰ বহুত মোটা হৈ গৈছে। তো আশা কৰোঁ আপোনালোকৰো যদি এনে প্ৰব্লেম হৈ আছে তো আপোনালোকে আহিব, 100% ৰিজাল্ট পাব। থেংক ইউ।